ঢিঙত নিশা অস্ত্ৰধাৰী গুণ্ডা বাহিনীৰ সন্ত্ৰাস। মহিলাৰ মূৰত পিস্তল থৈ স্বামীক হত্যাৰ ভাবুকিৰ অভিযোগ। তৰোৱালেৰে কাটি টুকুৰা টুকুৰ কৰিলে ঘৰৰ সা সামগ্ৰী। ঘটনাৰ বিৱৰণী শুনিলে বুকু কঁপি উঠিব আপোনাৰো। পিছে এই ঘটনাটো বিহাৰ, ইউপি কিংবা সাউথৰ চিনেমাৰ নহয়। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ঢিঙৰ মুছলিম চৰত। এয়া মুছলিম চৰৰ কিছু দৃশ্য। চৰৰ মানুহৰ ঘৰৰ সন্মুখত গোট খাইছে মুছলিম চৰৰ আতংকিত শ শ সাধাৰণ ৰাইজ। কেইজনমান অস্ত্ৰধাৰী গুণ্ডা বাহিনীয়ে চৰত দৰিদ্ৰৰ তেজ খুহি ৰাজত্ব চলোৱাৰ অভিযোগ। অভিযোগ মতে গুণ্ডাৰাজ আৰু মাফিয়াৰাজৰ মূল নায়ক মতিবুৰ ৰহমান সহ জুলফিকৰ আলী, জেহেৰুল হক, আতাউৰ ৰহমান, আবুল কাছেম আৰু জিয়াৰুল হক। কুখ্যাত মাফিয়া জিয়াৰুলৰ বিৰুদ্ধে আছে গড় হত্যাৰো গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি যোৱা নিশা মুছলিম চৰৰ আব্দুল ৰফিক নামৰ লোকজনৰ ঘৰত কোনো পুৰুষ মানুহ নথকাৰ সময়তে ঘৰত প্ৰৱেশ কৰিছিল মুছলিম চৰৰ এইকেইটা গুণ্ডা বাহিনীৰ দলৰ লগতে আৰক্ষীৰ পোছাকত কেইজনমান অস্ত্ৰধাৰী দল। সকলোৰে হাতে হাতে মজুত আছিল তৰোৱাল, চোকা অস্ত্ৰ আৰু মাৰণাস্ত্ৰ। ঘৰত কোনো পুৰুষ মানুহক লগ নাপাই ঘৰৰ ভিতৰৰ এফালৰ পৰা তৰোৱালেৰে সা সামগ্ৰী কাটি টুকুৰা টুকুৰ কৰে মতিবুৰ বাহিনীয়ে। ঘৰৰ ভিতৰে বাহিৰে সকলো ভাঙি চিঙি ধ্বংস কৰে মতিবুৰ বাহিনীয়ে। ঘৰৰ ভিতৰৰ পৰা মেজ, আলমাৰি ভাঙি লুটি নিলে নগদ ধনসহ আ-অলংকাৰ। অকল ৰফিকৰ ঘৰেই নহয়, ৰফিকৰ ভাতৃ ছফৰুদ্দিনৰ ঘৰতো তলা ভাঙি প্ৰৱেশ কৰি লুটি নিলে নগদ ধনৰ লগতে আ-অলংকাৰ। পূৰ্বেও আব্দুল ৰফিকক গুলীয়াই আহত কৰাৰ অভিযোগ মাফিয়া মতিবুৰে। যোৱা নিশা ৰফিক আৰু ছফৰক হত্যা কৰাৰ পৰিকল্পনাৰে মতিবুৰৰ নেতৃত্বত সন্দেহজনক অস্ত্ৰধাৰী আৰক্ষীৰ পোছাকত ঘৰত প্ৰৱেশ কৰিছিল বুলি অভিযোগ দিয়ে ভুক্তভোগীয়ে। এইফালে ঘৰত পুৰুষ লোকক দেখা নাপাই মহিলাক মূৰত পিস্তল ধৰি স্বামীক হত্যাৰ ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অকল এয়াই নহয়, ঘৰৰ সকলোকে কাটি টুকুৰা টুকুৰ কৰি শেষ কৰি দিব বুলিও ভাবুকি প্ৰদান কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ। ঘটনাটোৰ পিছতেই মুছলিম চৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় ৰাইজে এই গুণ্ডা বাহিনীৰ পৰা মুক্তি বিচাৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। রাতে মতিপুরে আইনের মানুষ লৈ আয়া আর কাক লৈ আহিছিল? আইনের মানুষ লৈ আহিছে, পুলিশ আরক্ষী পুলিশ আর্মি লৈ আহিছে। আয়া হারিয়া বাইতে উঠছে, বাইতে উঠতে মানে লইছি না, আমার বড় বাইতে থাকলে তো মারিয়া লইলে বড় ভাইছে না, আমরা ভাইছে, আমরা জন্য অত্যাচার করছে খুব বাড়িত। আর বাক্সু মাক্সু ভাঙ্গে যে হার বাতি টিয়া টুয়ার দাও চাও সব নিচে গা টুয়া বাইতে কিছু তৈছে না। আমি মতিপুরের সুকু বিচার চাই, উচিত বিচার লাগবো। আইনের মানুষ আমার উচিত বিচার করে দেন লাগবো। আমার বাদ দুদিন পরে করে মতিপুরে আর্মি লইয়া উঠে আর্মি তো কিন্তু করে না, মতিপুরে ফাটি লইয়া আমার বাদ খুব অত্যাচার করে। আমার দেওয়ার বাইক আর আমার বাইক দুই বাইক কালিও আরক্ষী আছিল লগত। কালো আসিন তারা আৰু এইবিলাক যে সব ভাঙিছে, এইবিলাক যে কাটিছে, আৰক্ষী সন্মুখতে নেকি? পুলিশ লগতে আছিল নেকি? লগতে আছিল। সব কোনো গোটে মাটে সব ভাঙ্গা। আৰু হেয়া পুলিশ বুলি আপুনি দেখিছিল? আপুনি নিজে চকুৰে দেখিছিল? দেখিছি। কিমানজন আহিছিল? তার পুলিশ নিজে পিস্তল আমার মানে দেখাইছে, কইছে আমার বেড়ারে গুলি করে মারবো, পিস্তল উহায় ধরে রাখছে। পুলিশ আরক্ষীয়ে? হ্যাঁ, আরক্ষী ধরে রাখছে। আর রান্দাও আর খুরি সারা ধরে রাখছে উহায়া। মানে আপনার স্বামীক মাইব বলে আরক্ষী আমার স্বামীরে মারি আলবো, গুলি করে আমার মাইব? পুত পাইলেও মারি আলবো, আমার স্বামী পাইলেও মারি আলবো, আমার দেওরারে তো হারে মারি ফেলবো। আমার বেড়ারে কইছে ঠ্যাং কাটতে আলবো, গলা কাটতে আলবো, আর ইয়াও মানে নাহা করে দিব দুনিয়াতে। বড়ি কাটিব, ডিঙি কাটিব, সব কাটে দিব, সব কয়ে দিছে মতিপুরে। মতিপুরে এইখিনি কথা কোনে কৈছে? মতিপুরে? হ্যাঁ, মতিপুরে কইছে। আরক্ষী সন্মুখতে? হ্যাঁ, আরক্ষী লগে কইছে সব কোনো। হেরা সামনে কইছে সব কোনো। আর ইয়াও আরক্ষী কইছে যে তোর বেড়ারে ভাই কোনো তোর বেড়ারে কইস কাল লগে হাজির হইস, হাজির দুদিন আওয়াজ
প্রত্যেক রাত গুটে গাটে আয় তোর স্বামীর ঠ্যাং ঠুং গলামলা কাটিয়া মারে তুই যাম গা তার মানে খুব কইছে আৰু কি এনেকে কৈছে কইছে আমার স্বামীরে মারি আলবো কোন দোষে কে লেগে মারবো আমার স্বামী কোনদিন কোন থানা আৰু কি কিবা চিনি পাইছে এটা বলে ডেকে তুলি থানার বলে দেখিয়া জুলি ঠেলামাৰা ঠেলামারা কথাই কইছে আমার ঠেলামারা লই যাইতাম আপোনালোকক ঠেলামাৰাক আজি যাবলৈ দিছে যাবার কইছে আমার লইয়া কিহৰ কাৰণে আহিছে কি কথা কিবা কৈছে নেকি না হেডা কইছে না কি লেগে আমি জিগাইছি কে লেগে আইলি না কি দোষে কে লেগে আইছি না আমার ভাই হেটা বলিস না তোর স্বামী লাগে আমার বেড়া দন লাগে আমার বাহুরিয়া বদে আমি কইছি আমার বেড়া বাইত না পিস্তল উলিয়াই আপোনালোকক বাবুকে দিছে আমার মানে পিস্তল দেয় আইতাছে আমার বেড়া বা করে দন লাগে লগত বোলা অস্ত্ৰপাতি আছিলে মতিবুৰ জিয়াৰুল আর জহিরুল আর এই কাশেম করে মানুষ এটাকো কাশেম সিহঁতৰ লগত আহিছিলে আৰ্মিৰ ড্ৰেছ পিন্ধত সিহঁতে আহি পেলাই ঘৰৰ আহি পেলাই এনেকৈ এনেকৈ কৰিছে মোৰ চহী তহি যিবিলাক বস্তু আছিল বেৰা চেৰা গোটেই ঘৰ লণ্ডভণ্ড কৰি দিছে গোটেই ঘৰ লণ্ডভণ্ড কৰিছে যেহেতু আপোনাৰ দাদা ঘৰতো গৈছে মোৰ দাদাৰ ঘৰতো গৈছে আৰু চাওক আমি ভাবিছোঁ যে আৰক্ষী আহিছে আৰক্ষী আহিলে এনেকৈ কেনেকৈ কৰিলোঁ সিহঁতে কোবাই চোবাই ঘৰ চৰ চব খান্দি বান্ধি চেছ কৰি দিলে আৰক্ষীৰ লগত আহিছে বোলে এনেকৈ শুনি আছোঁ মই দেখা নাই আৰক্ষী ড্ৰেছ পিন্ধতে সিহঁতৰ হাতত অস্ত্ৰ আছে সিহঁতে যে ৰাতি এনেকৈ ঘূৰি থাকে তেনেহ'লে মানুহ কেনেকৈ থাকিব ওচৰত মানে কি এই দলটোৱে আৰক্ষী বেশত আহিছিল নেকি হয় আৰক্ষীৰ বেশত আহিছে আৰক্ষীও হ'ব পাৰে আৰক্ষীও হ'ব পাৰে কিবা ডকাইতো হ'ব পাৰে আৰু কেইদিনমান আগতো দেখা গৈছিল যে আপোনাক গুলি কৰিছিল হয় কয়দিনমান আগত মিছামিছি পুলিচ আনি পেলাই মতিবুৰি গুলি কৰিছে না আৰক্ষী গুলি কৰিছে মই দেখা নাই কিন্তু মোৰ ইয়াত লাগিছিলে কিছুদিন আগত এতিয়া কালি কোন কোন আহিছিল আপোনালোকে কালি আহিছে জিয়াৰুল জহিৰুল মতিবুৰ জুলফুকাৰ আৰু কাশেম কৰি এটা মানুহ আছে এইটো বোলে বোলে এছপাই সি লগত আহিছিলে এনেই সিহঁতৰ কি কৰিলে হয় কালি আপোনালোক যিহেতু ঘৰত মানুহ নাছিল মতা মানুহ মই মাৰিব সিহঁতে সুধি আছে কয়েকদিন আগত কৈ আছে যে মোক বোলে গুলিয়ে মাতা মাতা ছিৰি দিব এনেকৈ কৈ আছে মতিবুৰ কালি মানে হত্যা পৰিকল্পনাত আহিছে হত্যা কৰিব কিবা কাৰণ আছে নেকি কিবা কাৰণ আছে আৰু কিবা হেৰা এই জেৰুলৰ হাতত কিছুদিন আগত বহুত বড় এটা সামান ওলাইছে তাৰ পৰা মাৰণাস্ত্ৰ ওলাইছিলে এতিয়া সি কৈ আছে বেলেগৰ পৰা সামান এটা কিনি আনিছে মোৰ ঘৰত গৈ পেলাই আইনে মানুহ যে মোক গুলি কৰিব বোলে এনেকৈ কৈ আছে সি কিশোৰৰ মাতাব্বৰ নেকি হয় গুণ্ডা সিহঁতক খাজনা দিব লাগে হয় সিহঁতক খাজনা দিব লাগে জিয়াৰুল মতিবুৰ বছৰি দিব লাগে না হয় বছৰি দিব লাগে একটা খাজনা দিব লাগে সিহঁতক নাদিলে এনেকৈ কৰি থাকে কিছুদিন আগত বেলেগৰ ঘৰৰ পৰা পিস্তল এটা থৈ পেলাই বেলেগ মানুহ চাৰিটা লৈ গ'ল দুখীয়া মানুহ লৈ গ'ল পিছত অলপ কিছুদিন আগত আমাৰ বাইক ককাই আৰু তিনিটা লৈ গ'ল পুলিচৰ সহায় লৈ পেলাই তেওঁলোকে হয় এনেকৈ কৰি আছে এছপাই বুলি কয় হাতিয়াৰ কিনি কিনি আনি আনি এনে মানুহ ফচাই আছে সি এনেকৈ এনেকৈ কৰি আছে কি কয় নিজকে এছপি বুলি কয় হয় হয় এছপাই বুলি সি থানাৰ এছপাই বুলি হয় সেইটো নিজৰ বাগিৰ হয় থানাৰ চোৰাংচোৱা হয় 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 সিহঁতৰ বিৰুদ্ধে কি আৰক্ষীয়ে কোনো ব্যৱস্থা নলয় নেকি আৰক্ষী ব্যৱস্থা মই আৰক্ষীৰ তাত কেছ দিছিলোঁ সিহঁতে আৰক্ষীৰ লগত মিলামিলি কৰি কেনেকৈ কৰি আছে পিস্তল টিস্তল দি আছে সিহঁতে আৰক্ষীৰ লগত মিল কোন কোন আৰক্ষী থানা পৰে আপোনালোকৰ এইটো চিংৰি এই ঠেলামাৰা হয় ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24